চাহ শ্ৰমিকসকলক ভূমিপট্টা প্ৰদান কৰাৰ ক্ষেত্ৰত এতিয়া অসম চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিলে বিধানসভাত তাৰ পিছতেই সমগ্ৰ চাহ বাগিচাত আচলতে এতিয়া উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ওদালগুৰি পানেৰী চাহ বাগিচাত। মই সামগ্ৰিকভাৱে দেখুৱাইছোঁ এয়া আচলতে যেতিয়া নেকি আচলতে বিধানসভাত চাহ শ্ৰমিকসকলৰ যি ভূমিপট্টা এই ভূমিপট্টাৰ তেখেতসকলক প্ৰদান কৰা হ'ব বুলি গৃহীত হোৱাৰ পিছতে আচলতে উৎফুল্লিত হৈ পৰিছে চাহ শ্ৰমিকসকল। আৰু মই পোনে পোনে আচলতে ইয়াত আহি উপস্থিত হৈছোঁ আৰু মোৰ লগত আছে এগৰাকী চাহ শ্ৰমিক নেতা। মই তেখেতৰ পৰা জানো মুখ্যমন্ত্ৰীয়ে যি আচলতে আজি যি বিধেয়ক উত্থাপন হ'ল তাৰ পিছতে সমগ্ৰ চাহ বাগিচাত আচলতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। এই মুহূৰ্তত কি ক'ব? আমি সঁচাকৈ আজি আমাৰ কাৰণে আদিবাসী চাহ শ্ৰমিকৰ কাৰণে এক ঐতিহাসিকৰ দিন হয়। আৰু যুগ যুগ ধৰি আদিবাসীসকল চাহ শ্ৰমিকসকল শোষণ বাঞ্ছনাৰ বলি হৈ আহিছিল। আজি আমাক অসম চৰকাৰে যি ধৰণৰ পদক্ষেপ লৈছে বৃহৎ পদক্ষেপ অসমৰ আদিবাসীসকলৰ চাহ শ্ৰমিকৰ কাৰণে শলাগ ল'বলগীয়া হয়। আমি সঁচাকৈয়ে আজি তাৰিখত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আমি অন্তৰেৰে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ বহুত চৰকাৰ আহিল বহুত গ'ল কিন্তু এনেকুৱা পদক্ষেপ লোৱা দেখা পোৱা নগ'ল। কিন্তু আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে আমাৰ আদিবাসী জনগোষ্ঠীৰ কাৰণে যি পদক্ষেপ লৈছে এক বৃহৎ পদক্ষেপ। এইটো আমাৰ আদিবাসী চাহ শ্ৰমিকৰ কাৰণে এক ঐতিহাসিক দিন হয়। আৰু এই পদক্ষেপে অসমৰ সামগ্ৰিকভাৱে আদিবাসী জনগোষ্ঠীৰ লগতে অন্যান্য জনগোষ্ঠীৰ সৈতে ফেৰ মাৰিবৰ কাৰণে আমাক সুবিধা কৰি দিছে। তেখেতক আমি পুনৰবাৰ অন্তৰেৰে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই লগে লগে তেখেতক এইটোও কওঁ যে যাতে আমাৰ জনজাতিকৰণ প্ৰক্ৰিয়াটো যাতে আদিবাসী চাহ শ্ৰমিকৰ যি আদিবাসী চাহ জনগোষ্ঠীয়ে হওক যে আমাৰ যি সাংবিধানিক অধিকাৰ আছে সাংবিধানিক অধিকাৰ যাতে তেখেতসকলে আমাক অতি শীঘ্ৰে যাতে কোনো ভেদাভেদ নাৰাখি ইয়াতে কোনো এছটি প্ৰদান দাবীৰ কাৰণে বিশেষকৈ ক'ব লাগিব। মই এই দৃশ্যসমূহ দেখুৱাই আছোঁ। আচলতে এটা কথা ক'ব লাগিব দীৰ্ঘদিন ধৰি আচলতে এই ধৰণে তেখেতসকলে দাবী উত্থাপন কৰি আহিছিল যে চাহ শ্ৰমিকসকলৰ ভূমিপট্টা প্ৰদান। আৰু এই ভূমিপট্টা প্ৰদানৰ ক্ষেত্ৰত এতিয়া বৰ্তমান মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন চৰকাৰখনে যি বিধেয়ক আচলতে কৰিলে তাৰ পিছতেই আচলতে সমগ্ৰ চাহ বাগিচাত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। মই দেখুৱাইছোঁ মোৰ লগত আছে এই মুহূৰ্তত এগৰাকী বিশেষকৈ ক'ব লাগিব চাহ শ্ৰমিকৰ লগতে তেখেতে জীৱন অতিবাহিত কৰি গৈছে। বিগত বহু বছৰ তেখেতে আচলতে চাহ শ্ৰমিকসকলৰ লগত জীৱন অতিবাহিত কৰিছে বিকন চন্দ্ৰ ডেকা ডাঙৰীয়া। আৰু এই মুহূৰ্তত আচলতে মই এটা কথা আচলতে মই সুধিব বিচাৰিছোঁ এই যি চাহ শ্ৰমিকসকলে বিগত বহু বছৰ ধৰি আচলতে তেখেতে দাবী উত্থাপন কৰি আছিল তেখেতসকলৰ ভূমি অধিকাৰৰ কাৰণে। কিন্তু শেহতীয়াভাৱে আজি মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ এটা আনিলে বিধেয়ক আৰু যিখন বিধেয়কে সমগ্ৰ চাহ বাগিচাত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে। আপুনি কিন্তু এইখন জগতৰ লগতেই বা এই শ্ৰমিকসকলৰ লগতেই জীৱনটো আপোনাৰ অতিবাহিত কৰিলে কি ক'ব এই মুহূৰ্তত? অতি সুন্দৰ। তাৰ বাবে আমি প্ৰথমতে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাহ বাগিচা শ্ৰমিকৰ যি কণ্ট্ৰিবিউশ্যন বা যি অৰিহণা এই 200 বছৰীয়া অৰিহণা আৰু অসমৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন বুলি ক'লে প্ৰথমতে চাহ বাগিচা শ্ৰমিকসকলৰ যি অৱদান সেয়া আমি স্বীকাৰ কৰিব লাগিব। আৰু তেখেতসকলৰ যি ভূমি যিখিনি ভূমি তেখেতসকল আছে সেই ভূমিৰ স্বত্ব কিন্তু ইমান দিন পোৱা নাছিলে। আমাৰ অসমৰ স্বনামধন্য মুখ্যমন্ত্ৰীদেৱৰ প্ৰচেষ্টাত এতিয়া আমাৰ চাহ বাগিচা শ্ৰমিকসকলে নিজৰ মাটিৰ মালিক হ'বলৈ গৈ আছে। আৰু ইয়াত যিখিনি মানুহ যিমানখিনি মাটিত বহি আছে কোনোবা যদি এবিঘা মাটিত বহি আছে এবিঘা মাটিৰ স্বত্ব পাব, কোনোবা যদি আধা বিঘা মাটিত বহি আছে আধা বিঘা মাটিৰ স্বত্ব পাব। আৰু সেই মাটি 20 বছৰলৈ তেখেতসকলে কোনো মানুহক বিক্ৰী কৰিব নোৱাৰিব। আৰু বিক্ৰী কৰি 20 বছৰৰ ভিতৰত তেখেতসকলে কিন্তু মৰ্টগেজ দিব পাৰিব, বেংকত যদি লোনৰ কাৰণে মৰ্টগেজ দিব পাৰিব, কিন্তু ক'তো বিক্ৰী কৰিব নোৱাৰিব। ইয়াৰ উপৰিও তেখেতসকলে 20 বছৰ পিছত যদি মাটিখিনি বিক্ৰী কৰিব লগা হয় সেইখন চাহ বাগিচাৰ শ্ৰমিকৰ ওচৰতে বিক্ৰী কৰিব পাৰিব। আনকি পানেৰ চাহ বাগিচা এখন পানেৰ চাহ বাগিচাৰ মাটি ভুটিয়াচাং চাহ বাগিচাৰ শ্ৰমিকে কিনিব নোৱাৰিব। এখন সুন্দৰ আইন প্ৰণয়ন কৰিছে। এই আইনৰ জৰিয়তে আমাৰ চাহ বাগিচাৰ শ্ৰমিকসকল উপকৃত হ'ব, তেখেতসকলে মালিকৰ স্বত্ব পাব। 200 বছৰীয়া তেখেতসকলৰ যি অৰিহণা এই অৰিহণাৰ পুৰস্কাৰ আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে দিবলৈ সক্ষম হৈছে। তাৰ বাবে চাহ শ্ৰমিকৰ হৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
নিশ্চিতভাৱে আচলতে ক'ব লাগিব প্ৰতিজন চাহ শ্ৰমিকৰ মাজত আজি এক হাঁহিৰ ৰোল হয় আমি মুছাদ্দিক দেখিবলৈ হুছেইন পাইছোঁ। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ওদালগুৰিৰ পৰা পৰিৱেশ দেখুৱালে আৰু চাহ শ্ৰমিকসকলে এনেধৰণে আনন্দ প্ৰকাশ কৰিছে তেওঁলোকে মুখ্যমন্ত্ৰীগৰাকীক বাৰে বাৰে তেওঁলোকে প্ৰশংসা কৰিছে ধন্যবাদ জ্ঞাপন কৰিছে